ট্ৰেণ্ডি বুলছন ডালাচিছত আপোনালোকলৈকে স্বাগতম। ফ্ৰেণ্ডছ, এই যে ফটোখন দেখিছে মোৰ স্ক্ৰীণত, আপোনালোকৰ মনত কি ভাৱ হৈছে? এই ফটোখনে বহুত কথা কৈছে। ষ্টক মাৰ্কেটত যেতিয়া পেনিক হয়, তেতিয়াহ'লে এজনে যদি পেনিক কৰে, তাক দেখি আন 10জনে পেনিক কৰিব, আৰু 10জনক পেনিক দেখা পাই 100জনে পেনিক কৰিব, আৰু নহ'বলগীয়া যিবোৰ ঘটনা সেইবোৰ অতি সোনকালে হ'ব। এই কথাটো এই ফটোখনে আপোনালোকক বুজাবলৈ ট্ৰাই কৰিছে। বান্দৰ তিনিটা দেখিছে, এটা বান্দৰে জঁপিওৱাৰ লগে লগে আনটো বান্দৰ জঁপিয়াইছে, তাক দেখি আকৌ আনটোৱে জঁপিয়াইছে। আজি ঠিক তেনেই এটা অনুৰূপ ঘটনা ষ্টক মাৰ্কেটত ঘটিছে। PSU বা গভৰ্ণমেণ্ট ছেক্টৰ যিদৰে উঠি গৈ আছিল, সকলোৱে এটাক দেখি আনটোৱে ইনভেষ্টমেণ্ট কৰি গৈ আছিল। ইনভেষ্টমেণ্ট মই এইখিনিতে কৈছোঁ, ইনভেষ্টমেণ্ট কৰি গৈ আছিল। ট্ৰেডিং কৰিলে কথা নাছিল। যদি ট্ৰেডিং কৰিলেহেঁতেন আজি কেইদিনমান পৰা এটা চিন দেখাইছে যে গভৰ্ণমেণ্ট ছেক্টৰে যিবোৰ অলৰেডি 200-300% উঠিছে, তাত এটা পজ হৈছিল, আৰু তেতিয়া তাত প্ৰফিট বুকিং কৰিব লাগিছিলে। আমি যোৱাকালি এই ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ যে এতিয়া গভৰ্ণমেণ্ট ছেক্টৰত বহুত কিবা কিবি হৈ গ'ল, আৰু হয়তো কাৰেকশ্যন হ'ব পাৰে। আৰ্নিং যদি পায়, তেতিয়াহে ষ্টক মাৰ্কেটত লং টাৰ্মত প্ৰাইজ উঠিব, নহ'লে কাৰেকশ্যন হ'ব। আপোনালোকে যদি এই ভিডিঅ'টো চোৱা নাই, চাব। আমি এই ভিডিঅ'টোৰ লিংকত দি দিম। আৰু আজি ৰাতিপুৱাই আপোনালোকক মাৰ্কেট ষ্টাৰ্ট হোৱাৰ আগতেই 7:59ত মই কৈছিলোঁ টাইম ফৰ লিটল বিট কাৰেকশ্যন ইন দ্য PSU মে বি, আৰু কৈছিলোঁ PSU আৰ্নিং নট গুড, কাৰেকশ্যন পচিবল। য'ত আৰ্নিং ভাল হোৱা নাই, তাত কাৰেকশ্যন হ'ব পাৰে, আৰু য'ত আৰ্নিং হৈছে, যদি PSU হয়, তেতিয়াহ'লেও কিন্তু তাৰ প্ৰাইজ ওপৰলৈকে যাব। অলৰেডি গৈছে যদিও আকৌ যাব। ষ্টক মাৰ্কেটত কাৰেকশ্যন হয়, তাত একো প্ৰব্লেম নাই। আপোনালোকে যদি ভাল কোম্পানী কিনি থৈ দিছে, যাৰ আৰ্নিং ভাল, সেইটো যদি গভৰ্ণমেণ্ট ছেক্টৰৰ হয়, তেতিয়াহ'লে মোৰ ক'বলগীয়া একো নাই। সি নিশ্চয় আৰ্নিঙে বেকআপ দিলে লং টাৰ্মত প্ৰফিট পাব। কিন্তু যদি আপুনি আৰ্নিং নাচাই, বেলেগে দেখাক দেখি আপুনিও ওপৰত গৈ ষ্টক কিনিছে, তেতিয়াহ'লে হয়তো 2-3 বছৰ, 4 বছৰ, 5 বছৰ একো প্ৰফিট আপোনালোকে ইনভেষ্টমেণ্টৰ পৰা কৰিব নোৱাৰিব। যদি আপুনি ট্ৰেডিং কৰিছে, তেতিয়াহ'লে নিশ্চয় অলৰেডি প্ৰফিট কৰিছে, অলৰেডি প্ৰফিট বুকিং কৰিছে। ছাপোৰ্টত কিনি মোমেণ্টাম ব্ৰেক হোৱাৰ আগতেই বা মোমেণ্টাম ব্ৰেক হ'বলৈ ধৰোঁতেই আপোনালোকে প্ৰফিট বুকিং কৰিছে, আৰু অলৰেডি আপোনালোকে 200 বা 150 বা 100% প্ৰফিট কিছুমান ষ্টকত পাইছে। আমি তাত আপোনালোকক বাধা কৰা নাই। ট্ৰেডিং কৰিব পাৰে, মোমেণ্টাম ট্ৰেডিং কৰিব পাৰে, বা যি ট্ৰেডিঙেই নকৰক, আপোনালোকে যদি ষ্টকত ট্ৰেণ্ড ধৰিব পাৰিছে, যিকোনো ষ্টকেই হওক, আপোনালোকে যাওক, কিনক, আৰু মোমেণ্টাম ট্ৰেডিঙৰ ৰুল মতে প্ৰফিট বুকিং কৰক। কিন্তু যদি আপোনালোকে ইনভেষ্টমেণ্ট কৰিছে, ওপৰত গৈ প্ৰথমতে ট্ৰেণ্ড ধৰাত নিশ্চয় নপৰে। বহুদিন পিছতে হয়তো আপোনালোকে PSUত যে ৰান হৈ আছে সেইটো গম পাইছে, আৰু যেতিয়া গম পাইছে, তেতিয়ালৈকে কিন্তু বহুত লেট হৈ গৈছে। আজি কাৰেকশ্যন হোৱাৰ বাবেই মই কোৱা নাই, আমি কাৰেকশ্যন নহওঁতেই কৈছোঁ। আৰু কাৰেকশ্যন আজি হৈছে, কাইলৈকে নহ'বও পাৰে, এইটো আমি গেৰাণ্টি নিদিওঁ। জাষ্ট এটা স্মল কাৰেকশ্যনো হ'ব পাৰে, হয়তো আৰু ইয়াৰ পৰা 50% নামিব পাৰে PSU বা গভৰ্ণমেণ্ট কোম্পানী, বা ইয়াৰ পৰা আকৌ 50% উঠিব পাৰে। কিন্তু যদি আপুনি হোল্ড কৰি থাকে লং টাৰ্মৰ কাৰণে, যদি সেই কোম্পানীটো, পাৰ্টিকুলাৰ কোম্পানীটোৱে কোৱাৰ্টাৰ ৰিজাল্ট বা তেখেতসকলৰ বিজনেছ ভাল কৰিব পৰা নাই, লং টাৰ্মত নিশ্চয় সেই কোম্পানীটোৱে আজি যিটো প্ৰফিট 100%, 200 আপুনি পাইছে, সেইটো নাপায়, সেইটো গেৰাণ্টি দিব পাৰোঁ। আপুনি যিকোনো কোম্পানী চাওক, চৰকাৰী কোম্পানী হওক, প্ৰাইভেটেই হওক, যদি সেই কোম্পানীটোৱে কণ্টিনিউৱাছলি বেয়া ৰিজাল্ট কৰি আছে, তাত কোনেও কিনিবলৈ নাযায়। আৰু এটা সময়ত যদিও প্ৰাইজ উঠে, আকৌ কাৰেকশ্যন হয়, আৰু কাৰেকশ্যন হৈ তাৰ ৰিকভাৰী হওঁতে হয়তো 5-6 বছৰ লাগি যাব পাৰে। এতিয়া ঠিক তেনেদৰেই গভৰ্ণমেণ্ট ছেক্টৰত যদি ক'ৰবাত আপুনি সোমাই আছে, তাত যদি আৰ্নিং নাই, অকল প্ৰাইজ দেখা পায়, ভগৱানছে বুলি যিটো ট্ৰেডাৰসকলে কয়, ইনভেষ্টমেণ্টতো যদি আপুনি সেই একেই উপমা ব্যৱহাৰ কৰি ইনভেষ্টমেণ্ট কৰিছে, তেতিয়াহ'লে আপোনালোকে এতিয়া ভাবিবৰ হ'ল,
হয়তো আপোনালোকে ভুল কৰিছে। আজি আপোনাৰ পোৰ্টফলিঅ' চালে গম পাব, যদি আপুনি PSU বা গভৰ্ণমেণ্ট ছেক্টৰ গোটেই ষ্টকেই আপোনাৰ পোৰ্টফলিঅ' ভৰ্তি হৈ আছে আৰু ফাণ্ডামেণ্টেল ষ্টক ভাল ষ্টক নাই, তেতিয়াহ'লে আজি আপোনাৰ পোৰ্টফলিঅ' হয়তো 5-6-7% ডাউন হ'ব পাৰে। কিন্তু যিসকলে ফাণ্ডামেণ্টেল ষ্টক বা PSU 2-এটা কিনিছে, তেখেতসকলৰ কিন্তু আজি কাৰোবাৰ 1% ডাউন নাই পোৰ্টফলিঅ', আৰু কাৰোবাৰ হ'লেও 1 বা 2% হ'ব পাৰে। গতিকে এইটো এটা চিন্তনীয় বিষয়। যদি আপোনাৰ পোৰ্টফলিঅ' বনাইছে লং টাৰ্মৰ কাৰণে, তেতিয়াহ'লে সংশোধন কৰি ল'ব। আমি আপোনালোকক ভালৰ কাৰণে কিছুমান কথা কওঁ, কিন্তু নিজৰ ডিচিশ্যন নিজে ল'ব। চুনো সবকি কৰোঁ আপুনি, মই নিজেও সেইটোৱে ফ'ল' কৰোঁ, আপোনালোকক সেইটোৱে কৈছোঁ। এতিয়া আহিছোঁ PSU কোম্পানীৰ ওপৰত। PM নৰেন্দ্ৰ মোদীয়ে 2021-22 কি কৈছিল? গভৰ্ণমেণ্ট হেজ ন' বিজনেছ টু ডু বিজনেছ। গভৰ্ণমেণ্টৰ কোম্পানীবোৰে বিজনেছ কৰিবৰ কাৰণে নহয়, তেখেতসকলে প'ৰ মানুহৰ কাৰণে হাউচ বনোৱা, টয়লেট বনোৱা, বা যিবোৰে খাব পোৱা নাই তেখেতসকলক ফুড দিয়া। তাৰ মানে এইটোৱে ক'ব গৈছিল যে গভৰ্ণমেণ্ট ছেক্টৰৰ যিবোৰ কোম্পানী আছে, তেখেতসকলে যিবোৰ পাব্লিক আছে তাক হেল্প কৰা, বিজনেছ কৰা নহয়। গতিকে যদি কোম্পানী এটাই বিজনেছেই নকৰে, তেতিয়াহ'লে আপুনি ইনভেষ্টমেণ্ট কৰি তাৰ পৰা প্ৰফিট কেনেকৈ পাব? ঠিকেই কৈছিল প্ৰাইম মিনিষ্টাৰে। কিন্তু এইবাৰ ইলেকশ্যন যিহেতু আহি আছে, তেতিয়া কি কৈছে আপোনালোকে জানে, আৰু সেই কোৱাৰ পিছত কি হ'ল? ষ্টক মাৰ্কেটত 200-300% PSU কোম্পানী, গভৰ্ণমেণ্ট কোম্পানীয়ে পালে। গতিকে মই নকলেও হ'ব। আকৌ আপোনালোকক দেখাইছোঁ February 24 February 2021 এইটো নিউজ। আন এটা 9 February 2022 গভৰ্ণমেণ্ট হেজ ন' বিজনেছ টু ডু বিজনেছ। ভাবি চাব, PM একেইজনেই, আজিৰ PM আৰু তেতিয়াৰ PMে কি কৈছিল, এতিয়া কি কৈছে, আৰু কাৰ কথা মতে আপোনালোকে PSU কিনি আছে, কাৰ কথা মতে PSU অলৰেডি ওপৰত জঁপিয়াই আপোনালোকে কিনিলে। এই বান্দৰকেইটা দেখাইছিলোঁ যে সেই তেনেকুৱা আপোনাৰো হ'ব পাৰে। গতিকে তেনেকুৱা নহওক বুলিয়েই আমি আপোনালোকক সকীয়াই দি আছোঁ। তাৰ বাবে হয়তো বহুতে মোক বেয়াও পাব পাৰে, ইয়াত গালিও লিখিব পাৰে। মই সহ্য কৰিম, গালি লিখিব পাৰে। ষ্টিল যিটো সত্য কথা সেইটো আমি ক'ম, কাৰণ আমি ফাণ্ডামেণ্টেল ষ্টাডি কৰোঁ। গতিকে ফাণ্ডামেণ্টেলে যি কয়, ফাণ্ডামেণ্টেলে যদি কয় এই কোম্পানীটোত ইনভেষ্ট কৰক, তেতিয়াহ'লে কৰিম, আৰু যদি নকয় নকৰোঁ। ট্ৰেডিং নিশ্চয় কৰিম, আমি ট্ৰেডিং কৰোঁ, নকৰা নহয়, কিন্তু ইনভেষ্টমেণ্ট কৰিবলৈকে ভাল কোম্পানী চাম। এটা কোম্পানী লোৱাৰ আগতেই আপুনি কোম্পানীটো কিয় কিনিছে প্ৰথমতে নিজকে সোধা অত্যন্ত প্ৰয়োজনীয়। যদি আপুনি সুধিছে নিজকে যে কিয় মই এই কোম্পানীটোৰ শ্বেয়াৰ কিনিম, আৰু যদি ডিচাইড কৰিছে, যেতিয়ালৈকে আপোনাৰ যিটো কাৰণত কিনিছিলে সেই কাৰণটো থাকে, তেতিয়ালৈকে কোম্পানীটোত থাকক, ইনভেষ্টমেণ্ট কৰি থাকক। আৰু যদি সেই কাৰণটো নোহোৱা হৈ যায়, তেতিয়াই সেই কোম্পানীটো চেল কৰি দিয়ক। কোনো ইমোশ্যনৰ দৰকাৰ নাই। বিজনেছেই, যদি বিজনেছত লছ হয়, তেতিয়াহ'লে আপুনি সেই বিজনেছ চেল কৰি বেলেগ বিজনেছ কিনিব লাগিব। আৰু যদি আপোনাৰ কিবা কাৰণত পইচা লগা হৈছে নিজৰ ব্যক্তিগত কাৰণত, তেতিয়া হয়তো এটা ইনভেষ্টমেণ্ট কৰা কোম্পানীৰ শ্বেয়াৰ চেল কৰিব পাৰে। নাইবা আপোনাৰ এটা বিজনেছত ভাল প্ৰফিট হৈছে আৰু সেইটোৰ পৰা শ্বিফ্ট কৰি আপুনি ভাবিছে যে সেই কোম্পানীটো আৰু বহুত বেছি গ্ৰ'থ নকৰে, আন এটা যিটোৱে গ্ৰ'থ কৰিব বুলি ফিউচাৰ প্ৰস্পেক্ট আছে, সেই কোম্পানীটোত ইনভেষ্ট কৰিবৰ কাৰণে ইনভেষ্টমেণ্ট শ্বেয়াৰ চেল কৰক। তেতিয়াই আপুনি এজন ৰিয়েল ইনভেষ্টৰ, নহ'লে এজন ইনভেষ্টৰ নহয়। ইনভেষ্টৰে এই তিনিটা কাৰণতেই কোম্পানীৰ শ্বেয়াৰ চেল কৰে। ট্ৰেডাৰে কিন্তু যেতিয়াই তেতিয়াই চেল কৰিব পাৰে, প্ৰফিট হ'লেই চেল কৰিব, কোনো কাৰণ নাথাকে কিয় কোম্পানীটো কিনিছে। গতিকে ইনভেষ্টমেণ্ট আৰু ট্ৰেডাৰ আপোনালোকে হয়তো গম পাইছে। ভিডিঅ'টো অকণমান দীঘল কৰিব, গতিকে তাৰ বাবে আজিও আকৌ ক্ষমা ভিক্ষা কৰিছোঁ, কিন্তু আপোনালোকক এইখিনি কথা জনাবলগীয়া আছে, গতিকে আজি এই ভিডিঅ'টোত কৈ আছোঁ, গতিকে তাৰ বাবে মাফ কৰিব।
আজি এই যে দেখিছে ছেক্টৰ পাৰফৰ্মেঞ্চ যদি চাওঁ, IT-ত অকল পজিটিভ আৰু নিফটি হেল্থ আৰু ফাৰ্মা এই তিনিটা পজিটিভত ক্ল'জ হৈছে, বাকী গোটেইবোৰ ইণ্ডেক্সেই নিগেটিভ। তাৰ ভিতৰত মিডিয়া আৰু এণ্টাৰটেইনমেণ্ট আৰু PSU অলমষ্ট 5% ডাউন, আপোনালোকে দেখিছে তলত। অইল গেছ, তাৰপিছত এনাৰ্জিক আজি আকৌ ৰেড বুল দিবলগীয়া হৈছে, এনাৰ্জি ড্ৰিংক। যিসকলে এনাৰ্জি ড্ৰিংক খাই তেখেতসকলে গম পায় ৰেড বুল খালে অকণমান এনাৰ্জি পায়। এনাৰ্জিও আজি হয়তো ৰেড বুল খাবলগীয়া হৈছে। গতিকে এইবোৰ যিবোৰ ছেক্টৰ ইমান দিনে বাঢ়ি গৈ আছিল সেইবোৰতে আজি কাৰেকশ্যন দেখা পাইছে। গতিকে অবভিয়াছলি এজনে পেনিক হৈছে, আন এজনে পেনিক হ'বই, আৰু তেনেদৰেই পেনিক হৈ কিমানলৈকে যায় পৰৱৰ্তী সময়ত আমি দেখা পাম। মাৰ্কেটত কাৰেকশ্যন হ'বই, PSUটো হৈছে, তাত একো ডাঙৰ কথা হোৱা নাই। কিন্তু যদি আপুনি আৰ্নিং নাচাই কোম্পানী কিনিছে সেইটোহে ডাঙৰ কথা হৈছে। আপুনি যদি কোম্পানী ভাল কিনি থৈছে তেতিয়াহ'লে আজিৰ কাৰেকশ্যনক ভয় কৰিব নালাগে, বা কালি যদি আকৌ 20% তললৈকে যায় তেতিয়াও ভয় কৰিব নালাগে, যদি আপোনাৰ কোম্পানী চিলেকশ্যন ঠিক আছে। কিন্তু যদি আপুনি বেলেগৰ কথা শুনি কিনিছে তেতিয়াহ'লে আপোনাৰ মনত আজিতো যি হ'ল, কালি যদি আকৌ ডাউন ষ্টাৰ্ট হয় আপুনিতো পেনিক হ'বই, তাৰ লগতে আৰু 10জনক পেনিক কৰাব, আৰু সেই 10জনে আকৌ 100জনক পেনিক কৰিব, আৰু 100জনে 1000জন, 1000জনে লাখ। গতিকে এনেকুৱাই কাৰেকশ্যন আহে মাৰ্কেটত। গতিকে আপোনালোকে নিজেই যদি তেনেকুৱা কৰিছে চাব। SJVN নামৰ এই কোম্পানীটোৱে আজি 20% ডাউন হৈছে। NSPC আৰু NLC, PTC এইবোৰ অলমষ্ট সকলোবোৰ গভমেণ্ট কোম্পানী। কিন্তু প্ৰাইভেট ছেক্টৰ কোম্পানী চাওক, লং বিল্ড আপ হৈছে। এষ্ট্ৰেল, HCL টেক, ভল্টাছ, LTTS, কোফৰ্জ। তাৰমানে আমি যিটো যোৱাকালি কৈছিলোঁ গভমেণ্ট ছেক্টৰৰ পৰা শ্বিফটিং হৈ পইচা ভাল কোম্পানী যিবোৰ ফাণ্ডামেণ্টেল ষ্ট্ৰং তাত সোমাইছে আৰু সোমাব। মানুহে এক্সপিৰিয়েঞ্চৰ পৰা বহুত কথা শিকে। যিসকলে লাষ্ট 2 বছৰত আহিছে তেখেতসকলৰ এক্সপিৰিয়েঞ্চ হয়তো হোৱা নাই। আমি যেতিয়াৰ পৰা মাৰ্কেটত আহিছোঁ তেতিয়াৰ পৰা ডেইলি কি হৈছে মাৰ্কেটত ক'ব পাৰোঁ। আমি মাৰ্কেট সদায় ফ'ল' কৰি আছোঁ। গতিকে বিহেভিয়াৰ চাই কিছু কথা আপোনালোকক কৈছোঁ। আপোনালোকে শুনিব পাৰে নুশুনিব পাৰে, আপোনালোকৰ কথা। এই যে দেখিছে ইণ্ডিয়ান ৰেলৱে এইখন এবছৰৰ চাৰ্ট, এবছৰত 341% ৰিটাৰ্ণ দিছে। REC নামৰ কোম্পানীটো এবছৰত 286% ৰিটাৰ্ণ দিছে। হুডকো দিছে 284, NBCC দিছে 281, পাৱাৰ ফাইনেন্স 263, SBI দিছে 247। এনেদৰে গোটেইবোৰ কোম্পানীয়ে PSU আৰু PSU বেংক এইবোৰে আপোনালোকৰ 200তকৈ ওপৰত ৰিটাৰ্ণ দিছে। যদি এনেদৰে লং টাৰ্মত ইনভেষ্টমেণ্ট কৰিলে প্ৰফিট পালেহেঁতেন তেতিয়াহ'লে ভাবক কোন মানুহে বিজনেছ কৰিলেহেঁতেন। কোনোবা মানুহে বিজনেছ কৰি 1 yearত ইমান % ৰিটাৰ্ণ কৰিব পাৰিবনে? যদি পাৰে আমাক কোনোবাই আছে যদি কমেণ্ট ছেকশ্যনত জনাওক। মোৰ বোধহয় নোৱাৰে। গতিকে যদি এনেদৰে কনচিষ্টেণ্ট প্ৰফিটেই লাগে তেতিয়াহ'লে আপোনালোকে ষ্টক মাৰ্কেটত এনেদৰে প্ৰফিট পালেতো সকলোৱে আহিব, কিন্তু আচলতে তেনেকুৱা নহয়। জাষ্ট শ্বৰ্ট টাৰ্ম, সেইকাৰণে কৈছিলোঁ মোমেণ্টাম ট্ৰেডিং, শ্বৰ্ট টাৰ্ম ট্ৰেডিং। শ্বৰ্ট টাৰ্মত পাইছে ভাল কথা, লৈ ওলাই যাওক। যদি সোমাই থাকে এইখিনি যিখিনি পাইছে হয়তো সেইখিনি আকৌ লছত আহিব পাৰে, আৰু নহ'লেও 200ৰ পৰা 5%, 6%, 7% হৈ যাব। 6 মান্থত চাওক 40-50 ওপৰত 30% সকলোবোৰ কোম্পানীয়ে বেছি দিছে। গভমেণ্ট কোম্পানীবোৰে চাওক কিমান প্ৰফিট পাইছে। 6 মান্থত যদি আপুনি 45% প্ৰফিট পায় তেতিয়াহ'লেতো কথাই নাই। মিউচুৱেল ফাণ্ড এটাই অল টাইম 10 বছৰ 20 বছৰ থকাৰ পিছতো 17, 18, 19, 20% মেক্সিমাম দিব পাৰে। নাইবা এটা ভাল কোম্পানীয়ে কনচিষ্টেণ্টলি যদি থাকিব লাগে 10 বছৰত হয়তো মেক্সিমাম 20% CAGR হিচাপে আপোনাক প্ৰফিট দিব। কিন্তু 6 মাহতে যদি এনেদৰে প্ৰফিট লৈ ষ্টক মাৰ্কেটৰ পৰা পলাব বিচাৰিছে তেতিয়াহ'লে ষ্টক মাৰ্কেটত পলাই যাব সহজতে নিদিয়ে। আজি হয়তো কিছুমানে ওপৰত যদি কিনিছিলে 20% লছ খালেই আৰু হয়তো খাব। এটা চিৰসত্য ঘটনা, আপোনালোকে মানে বা নামানে কিন্তু এনেকুৱাই হ'ব। ষ্টক মাৰ্কেট ইমান ইজি বস্তু নহয় য'ৰ পৰা পইচা লৈ পলাব নিদিয়ে। সুতে মূলে গোটেই ল'ব। য'ত পাই আহিছিলে আজি তাৰ পৰাই হেৰাইছে আৰু হয়তো হেৰাব। আমি কোৱা নাই যে আমি নেহেৰাওঁ, আমিও হেৰাম, প্ৰাইভেট কোম্পানীটো হেৰাব,
গভৰ্ণমেণ্ট কেৰেক্টাৰটো হৰাব, কিন্তু যিটো লাৰ্ণিং সেই লাৰ্ণিংটো লওক, লাৰ্ণিং লৈ হেৰালে একো বেয়া কথা নহয়, কাৰণ লৈ হেৰালে লাৰ্ণিং থাকিলে আকৌ ইনকাম কৰিব পাৰিব। যেনেদৰে এজন শিক্ষিত মানুহে যদি লছো খাই এটা চাকৰি যায়ো আন এটা চাকৰি পাব পাৰে, ঠিক তেনেকৈ যদি আপোনাৰ ষ্টক মাৰ্কেটৰ নলেজ থাকে তেতিয়াহ'লে আজি যদি লছো খাইছে কিবা কাৰণত, যদি কাৰণ জানে কিয় লছ খাইছে, সেই ভুল নেক্সট টাইম নকৰিলে নিশ্চয় প্ৰফিট হ'ব। গতিকে এনেদৰেই আমি আপোনালোকক কিছু এক্সাম্পল দিছোঁ। এইটো দেখিছে PSUৰ চাৰ্ট, লাষ্ট 1 মান্থত 18,000 ক্ৰছ কৰিছিল, এতিয়া আহিছে 17,564লৈকে। আকৌ এইখন দেখিছে 3 মান্থত গৈ আছে ওপৰলৈকে, গৈ ইয়াৰ পৰা কাৰেকশ্যন হৈছে, ইয়ালৈকে কাৰেকশ্যন হ'ব পাৰে ইজিলি 16,500 ইজিলি কাৰেকশ্যন হৈ যাব, কাৰণ যিমান স্পীডত গৈছে সিমান কাৰেকশ্যন হোৱাৰ চান্স আছে। 1 ইয়াৰত চাওক কিমান গৈছে ওপৰলৈকে, য'ত 1 ইয়াৰ আগতেই 10,000 আছিল, ইয়াতে চাওক 10,000ৰ পৰা 1 ইয়াৰৰ ভিতৰত 17,564, এতিয়াও আজিৰ ডেটত আছে। 18,000টো কোৱাই নাই মই যোৱাকালি বা তাৰ আগৰ। গতিকে ইমান বেছি স্পীডত মাৰ্কেট কেতিয়াও ছাষ্টেইন কৰিব নোৱাৰে, আৰু সেইকাৰণে আজি কাৰেকশ্যন হৈছে। আজি কাৰেকশ্যনৰ মেইন কাৰণটোৱে হ'ল যে আৰ্নিং ভাল হোৱা নাই, আৰ্নিং উইক নহ'লে ষ্টক মাৰ্কেটত কেতিয়াও আপুনি লং টাৰ্ম প্ৰফিট কৰিব নোৱাৰে। কোম্পানীৰ আৰ্নিং যিমান হ'ব সিমান ষ্টকৰ প্ৰাইচ বাঢ়িব আৰু সিমান প্ৰফিট আপুনি পাব। এটা এক্সাম্পল হিচাপে আমি আপোনালোক দিছোঁ, NBCC কোম্পানীটোৱে লাষ্ট 5 ইয়াৰ্ছত 150%, অনলি 150%, কিন্তু লাষ্ট 1 ইয়াৰত 279, য'ত 5 ইয়াৰ্ছত 150% পাইছিল, তাৰে ভিতৰত 5 ইয়াৰ্ছৰ ভিতৰতে 1 ইয়াৰ আছে, 1 ইয়াৰতে 279% প্ৰফিট পাইছে। গতিকে 279ৰ পৰা যিখিনি 5 ইয়াৰ্ছত মাইনাছ কৰক, অনলি 70-80%হে 5 ইয়াৰ্ছত পাইছিল। গতিকে ইমান আশা নকৰিব, ইমান আশা কৰিলে ষ্টক মাৰ্কেটত থাকিব নোৱাৰিব। 1 মান্থত চাওক 45% এটা কোম্পানী 1 মান্থত, তাকো গভৰ্ণমেণ্ট কোম্পানী, যাৰ আৰ্নিং প্ৰাইজ হিচাপত একো নিমিলে। আপোনালোকে চাওক 1 উইকত 23% ডাউন। NBCC আন এটা কোম্পানী, আজি 10% ডাউন। আকৌ SBN চাওক 5 ইয়াৰ্ছত 339, তাৰ ভিতৰত 1 ইয়াৰতেই 246, 339ৰ পৰা 246 মাইনাছ কৰক, মেক্সিমাম 80% 5 ইয়াৰ্ছত প্ৰফিট দিয়া কোম্পানীটোৱে 1 ইয়াৰতেই 246% প্ৰফিট দিছে। গতিকে শেষত আপোনালোকক কৈছোঁ যে ফাণ্ডামেণ্টেল ষ্টাডি কৰক, ফাণ্ডামেণ্টেল ষ্টাডি কৰি কোম্পানী ভাল বেয়া বিজনেছ কি কৰি আছে তাৰপিছতে ডিচাইড কৰক। প্ৰাইচ দেখা পাই ইনভেষ্টমেণ্ট নকৰিব, প্ৰাইচ দেখা পাই ট্ৰেডিং কৰক, আৰু ট্ৰেডিঙৰ ৰুল ফ'ল' কৰক। ট্ৰেডিং আৰু ইনভেষ্টমেণ্ট দুটাক একাকাৰ নকৰিব, দুটা বেলেগ বস্তু। ইনভেষ্টমেণ্টৰ লজিক ট্ৰেডিঙৰ লজিকৰ লগত নিমিলে। যিসকল নতুনকৈ আহিছে তেখেতসকলে ট্ৰেডাৰৰ কথা শুনি ওপৰত কিনিছে আৰু এতিয়া পস্তাব। আৰু যদি এই যে কোম্পানীটো SJVN 5 ইয়াৰ্ছত আগত যদি কোনোবাই ইনভেষ্ট কৰিছিল তেতিয়াহ'লে নিগেটিভ ৰিটাৰ্ণ পাই থকা কোম্পানীটোৱে এতিয়া প্ৰফিট নিশ্চয় দিছে। কিন্তু আজি চাওক, আপুনি যদি ইয়াতে যদি কিনে ওপৰত আৰু যদি কাৰেকশ্যন ইয়ালৈকে আহে, তাৰপিছত নেক্সট 5 ইয়াৰ্ছলৈকে আপুনি ৰখিব লাগিব আকৌ এই প্ৰাইচ পোৱালৈকে। গতিকে তেতিয়া ষ্টক মাৰ্কেট বেয়া বুলি আপুনি ওলাই যাব, ষ্টক মাৰ্কেট জুৱা, গেমলিং এইবিলাক ক'ব, তেতিয়া হয়তো আমাৰ কথা মনত পৰিব। গতিকে আজিলৈ এইখিনিয়ে। যদি ভাল পাইছে আমাৰ ভিডিঅ' চাই, কিবা শিকিব পাৰিছে, এটলিষ্ট এটা লাইক দিব, আমি সুখী হ'ম। জয় হিন্দ, গুড নাইট।